এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ৰ কোৱেশ্চনটো মই পঢ়ি দিছো খুচৰা বজাৰত ফল বিক্ৰেতাই আমবোৰ বাকচত ভৰাই বিক্ৰী কৰে এই বাকচসমূহত ভিন্ন পৰিমাণৰ আম আছে বাকচৰ সংখ্যা ক্ৰমে আমাৰ পৰিমাণ তলত বিস্তৃত কৰি দিয়া হল তালিকাখন মই কোৱেশ্চনৰ যিখন তালিকা হেখন মই লিখি দিছো এটা বন্ধ বাকচত থকা আমৰ মাধ্য নিৰ্ণয় কৰা আৰু মাধ্য উলিয়াবলৈ তুমি কি পদ্ধতি ব্যৱহাৰ কৰিবা লাষ্ট পাৰ্টটো তোমালোকে লিখিব পাৰিবা কি পদ্ধতি ব্যৱহাৰ কৰিবা আৰু ইয়াত খালি আমৰ মাধ্যটো নিৰ্ণয় কৰিম তো ইয়াত তোমালোকে কোৱেশ্চনটো এটা বস্তু চোৱা তোমালোকে যেটো আমৰ সংখ্যা দিছে সাধাৰণতে আমাৰ এনেকুৱা কি হয় 50 to 52 তো ইয়াত আমাৰ হ'ব লাগিছিলে 52 to 54 এনেকে হয় নহয় কিন্তু ইয়াত কি হ'ল 50 to 52 দিছে তাৰপিছত 53 to 55 অকমান ডিফাৰেন্ট হয় কিন্তু এটো দেখি পেলাই একো ভয় খাব নালাগে অংকটো কৰিলে তোমালোকে দেখা পাবা যে এনে সহজ খালি ইয়াত আমি অকমান ডিফাৰেন্ট এটা ফৰ্মুলা ইউজ কৰিম হে ফৰ্মুলাটো কি হয় মই তোমালোকক হেতু দেখাই দিছো এটো হল আমাৰ এনসাৰ ইয়াৰ কাৰণে মই তালিকাখন বনালো 5টা ভাগ আছে আমৰ সংখ্যা আমি এটো জানোৱে ইয়াত এটো লিখি দিবলৈ পাহৰিলো আমি ইয়াত আমৰ সংখ্যাবোৰ লিখো 50 to 52 53 to 55 56 to 58 59 to 61 and 62 to 64 ঠিক আছে তাৰ পিছত আহিলা আমাৰ মধ্য মানটো 50 আৰু 52 মাজৰ মধ্য মান কিমান হ'ব 51 ইয়াত 54 ইয়াত হল 57 ইয়াত হল 60 আৰু ইয়াত হল 63 12টা যেটো বাকচৰ সংখ্যা দিয়া আছে FI 15 110 135 115 25 এইখিনি লগে তেনে সহজ এতিয়া ইয়াত এটা নতুন বস্তু তোমালোকে পাইছা UI = xi তোমালোকে চিনি পাইছা এটোই বুলি মধ্যমান বুলি -60 divided by 3 এই -60 টো কি হয় আৰু 3 টো কি হয় তো প্ৰথমতে আমি 60 টো কি হয় আমি হেতু চাম 60 হৈছে আমাৰ মধ্যমান এ ইয়াত তোমালোকৰ মধ্যমান তোমালোকে কবা 57 টো লোৱাতকে মই ভাবিলো 60 টো ললে আমাৰ অকমান ক্যালকুলেশনত ইজি হ'ব একাৰণে মই 60 টো মধ্যমান হিচাপে লৈছো সো a = 60 ঠিক আছে 3 টো কি বস্তু হয় এতিয়া 3 হৈছে আমাৰ যেটো দৈৰ্ঘ্য হয় 50 পৰা 52 50 তাৰ মানে 50 51 52 এটা আছে 1 2 3 so h = 3 বুজি পালানে একাৰণে therefore ui ফৰ্মুলা হৈছে এটো দেই -a/h এটো আমি পালো গৈ xi আমি নাজানো 60/3 যেটো মই ইয়াত লিখিছো এটা কথা দেই এটো x নহয় এটো u হ'ব এটো আমি u টো উলিয়াম ন u হ'ব ঠিক আছে এটো তোমালোকে বুজি পাইছা এতিয়া আমি ইয়াৰ উলিয়াও সিগমা fi = কিমান হ'ব 22 থাকিলে 3 4 5 6 7 8 9 10 আৰু 1 2 3 400 হল আৰু ইয়াত সিগমা কিমান হ'ব ইয়াত যিখিনি নিগেটিভ আছে নিগেটিভ খিনি তোমালোকে প্ৰথমতে প্লাস কৰি লোৱা প্লাস কৰি প্লাই এই পজিটিভ 25 টো মাইনাস কৰি দিয়া তেতিয়ালে মই যদি ইয়াত কৰি লওঁ তেতিয়ালে কিমান হ'ব 4 5 6 7 8 9 10 2 3 4 minus 25 375 হ'ব যেটো আমাৰ মাইনাস ডাঙৰ এখানে 375 আমি ইয়াত লিখিছো মানে 400 টো ডাঙৰ আছিল হয় না 25 তকে হেতু আগতে মাইনাস চিনটো আছে তো এটো আমাৰ উলাই গল এতিয়া কি থাকিল আমাৰ মধ্যমান উলিয়াবল থাকিলে মই ইয়াতে কৰিলো তেতিয়া আমি চাও 16 6 96 16 7 কি হয় চাও 7 6 42 7 7 8 9 10 11 এইটো হৈ গল এতিয়া 3 হৈ গল 0.0 16 2 32 তাৰ মানে 16 মান 16 10 - 6 over 4 0 আহিলে 16 4 to na jabo 3 3 6 18
3 1 3 4 নহব 2 তাৰমানে approximately 57.12 হ'ব মাধ্য আৰু মাধ্যটো একচুয়ালি কি আছিল প্ৰতিটো বাকচত আমাৰ যেটো আমৰ সংখ্যা আছিল হেতু হ'ব মাধ্য লাষ্টত তোমালোকে आंसर লিখি দিবা প্ৰতিটো বাকচত থকা আমৰ সংখ্যাৰ মাধ্য 57.12 এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 6 এটা অঞ্চলৰ 25 ঘৰ মানুহৰ খাদ্য দৈনিক খৰচ তলৰ তালিকাত দেখুৱা হৈছে মই ইয়াত লিখি লৈছো তে উপযুক্ত নিয়মেৰে খাদ্য দৈনিক মাধ্য খৰচ নিৰ্ণয় কৰা তেতিয়া হলে দৈনিক খৰচ টকাত এখিনি দিয়া আছে আমি এনসাৰত কি কৰিম 5টা ভাগ কৰিম আকৌ ইউআই আহি গল মনত পৰিছে নে আগৰ অংকটো দৈনিক খৰচৰ তালিকাত আমি এই তালিকাৰ পৰা আমি ভৰাই যাম 100 minus 150 150 minus 200 200 minus 250 এখিনি ইন্টারেস্টিং হয় নাই একেবাৰে ইজি তোমালকে মনত একো নাৰাখিলেও হ'ব বস কৰি যোৱা কোৱেশ্চনটো চাইছে xi কি হ'ব মধ্যমান 100 আৰু 150 মধ্যমান কিমান হ'ব 125 ইয়াত হ'ব 175 ইয়াত হ'ব 225 275 325 মধ্যমান উলাবলৈ তোমালকে শিকি ললা বাৰংবাৰটা fi টো হৈছে ঘৰৰ সংখ্যাটো 4 5 12 2 2 এটো হৈ গল এতিয়া আহিলে ui কাৰণে আমাক xi লাগিব আমি যেটো এটো উলিয়ালো এটা 225 টো কি আছিল আমাৰ যেটো গৃহীত মাধ্য একদম মিডল পইণ্ট আমি ইয়াত 225 ধুনিয়াকে ওলাই আছে আৰু 5 ৰ এটা সংখ্যা হয় লাষ্ট এন্ডিং টু 5 হয় কাৰণ আমাৰ ইজি হয় কাৰণ আমি ইয়াত বেলেগ একো নলও 225 আমি লৈছো আৰু 50 আমি জানো h বুলি সো h 50 কেনেকে হল এটা 100 ৰ পৰা 150 লগে কিমান থাকিব তোমাৰ দৈৰ্ঘ্য 50 হয় ইয়াৰ পৰা মই পালো এইটো ফৰ্মুলা তাৰপিছত এইটোৰ মই যেতিয়া এইখিনি ভৰ্তি কৰিম ui উলিয়াই লম তেতিয়াহলে বাৰংবাৰটা লগত মই ui টো মাল্টিপ্লাই কৰিলে মই এখিনি পাই যাম এতিয়া আমাৰ প্ৰথম কাম হৈছে ui উলিওৱা আমি ui টো প্ৰথমতে উলিয়াও প্ৰথমটো কাৰণে আমি উলিয়াই লওঁ ui ইকুৱেল টু প্ৰথমটো হ'ব xi হ'ব 125 minus 225 by 50 equal to minus 100 by 50 এটো আমি জানো কি হ'ব -2 so -2 আমি লিখি ললো এতিয়া দ্বিতীয়টো কি হ'ব 175 minus 225 by 50 equal to minus 550 এটো 50 হ'ব হয় নাই এটো আমি জানো -1 হয় এটোটো 0 হ'ব তেনেকে এটো হ'ব 1 এটো হ'ব 2 তোমালকে কৰি চালো এটো তেনেকে গম পাবা তো মই ৰাফৰখিনি মুহাই দিছো এতিয়া fi ui এই দুটা মই মাল্টিপ্লাই কৰিম 4 2 যা 8 minus 8 5 1 যা 5 0 2 1 যা 2 2 2 যা 4 sigma এখিনি এড কৰিম এখিনি এড কৰিম ui equal to fi equal to কিমান হ'ব 9 10 11 12 13 14 15 plus 1 plus 1 25 হৈ গল এইফালে আৰু এটো সাথে কি হল 8 plus 5 কিমান হ'ব 13 নহব জানো এফালে 13 হৈছে -13 এফালে হল 6 তো -13 plus 6 হ'ব -7 এটো আমাৰ উলাই গল এতিয়া হল আমি কি উলিয়াম তো ইয়ালৈকে তোমালোকে বুজি পালা আৰু কৰিব পাৰিবা নিশ্চয় এতিয়া আমি কি উলিয়াব লাগিব মধ্যমান উলিয়াব লাগিব ঠিক আছে মই মধ্যমান ফৰ্মুলাটো লিখো মধ্যমান কি আছিল x bar equal to a plus h sigma fi ui এটো i দে f i এতিয়া a 225 h হৈছে আমাৰ 50 into -7 by 25 এটা 25 2 যা 50 কৰি দিলো এটা এখিনি মই ওপৰত কৰো equal to 2 2 5 plus a minus 2 7 যা 14
So 225 minus 14 কিমান হ'ব 1 1 2 এইটো হৈছে আমাৰ answer